গুৰেৰে বনোৱা নাৰিকলৰ লাৰু বাৰু আপোনালোকে খাই ভাল পায়নে? মই আজি আপোনালোকলৈ লৈ আহিছো গুৰেৰে বনোৱা নাৰিকলৰ লাৰুৰ ৰেচিপিটো। যিহেতু বিহুলৈ আৰু বেছি দিন নাই, গতিকে ভাবিলো যে নাৰিকলৰ লাৰু কেইটামানকে বনাও। এয়া চাওকচোন, ধুনীয়াকৈ মই দুটা নাৰিকল সাফা কৰি লৈছো। তাৰ পাছত এয়া ৰুকনিৰ সহায়তে ৰুকি লৈছো। বহুতে হয়তো মিক্সিৰ সহায়ত পিছি লয়, কিন্তু মই ৰুকনিৰ সহায়ত ৰুকিলে মানে নাৰিকলৰ লাৰুটো বনাবলৈ বেছি সুবিধাজনক পাওঁ। সেইবাবেহে এই ৰুকনিৰ সহায়ত ৰুকি লৰো। আৰু নাৰিকলৰ গুৰেৰে বনোৱা নাৰিকলৰ লাৰুটো মানে সকলোৱে খাব পাৰিব। যিসকলৰ ব্যক্তি মানে ডায়াবেটিস আছে, তেওঁলোকে হয়তো চেনি খাব নোৱাৰে, কিন্তু গুৰেৰে বনোৱা নাৰিকলৰ লাৰুটো তেওঁলোকেও খাব পাৰিব। এয়া চাওক, মোক প্ৰায় ৰুকি হৈছে আৰু বৰ বেছিও হোৱা নাই বাৰু। নাৰিকল দুটা সৰু সৰু আছিল যে, সেইকাৰণে এয়া অলপে হ'ল। এইখিনি হ'ল। ইয়াৰ লগত মই এফালে লৈছো গুড়, অলপ লিকটীয়া গুড়টো লৈছো। লাৰু বনাবৰ কাৰণে গুড়টো যদি লিকটীয়া হয় তেতিয়াহলে বেছি ভাল হয় আৰু লাৰু কেতিয়াও তেতিয়া ধুনীয়াকৈ উঠে। এইফালে গেছত কেৰাহীখন বহাই লৈছো। তাৰপিছতে এয়া দিছো গুড় দুডোখৰ, ডাঙৰ ডাঙৰকৈ দিছো। খুব টান জানেনে, লিকটীয়া গুড় যে কাটিবই নোৱাৰিলো, সেইকাৰণে এনেদৰে দি দিলো। ইয়াতে অকণমান মই পানী দি দিম, তেতিয়া মানে গুড়খিনি সোনকালে গলি যাব। এইফালে গেছটো অন কৰি দিছো আৰু এয়া গুড় আৰু অলপ পানী দিছো। এতিয়া গেছটো মিডিয়াম ফ্লেমত ৰাখি দিম আৰু গুড়খিনি ধুনীয়াকৈ গলি যোৱালৈ মই এনেকে মাজে মাজে অলপ অলপ লৰাই থাকিম। এয়া আপোনালোকে বনাইনে গুৰেৰে বনোৱা নাৰিকলৰ লাৰু? জনাবচোন। আৰু যিসকলে কেতিয়াও বনোৱা নাই তেতিয়াহলে মোৰ এই ৰেচিপিটো চাই আপোনালোকে বনাব পাৰিব। এয়া চাওকচোন, ধুনীয়াকৈ গলিছে আৰু অলপ অলপকৈ এনেকে লৰাই থাকিম, লৰাই মাজে মাজে। আৰু গেছটো মিডিয়াম ফ্লেমত ৰাখিছো দেই। যদি হাই ফ্লেমত ৰাখো তেতিয়া আকৌ লাগি ধৰিব, জ্বলি যাব। সেই কাৰণে এয়া লৰাই আছো। আৰু এয়া চাওকচোন, প্ৰায় আধাখিনি গলিলে আৰু অলপমান আছে বাকী। এইখিনিও গলিব লাগিব। আৰু এটা কথা মন কৰিব লাগিব, এইখিনি পুৰা গলিয়ে গল। আৰু এইখিনি এতিয়া গুড়ৰ পাকটো কিন্তু ৰাখিব লাগিব দেই। এইটো সদায় মন কৰিব লাগে দেই। তাৰ কাৰণে মই আপোনালোকক এটা টিপছ দিছো। এটা ষ্টীলৰ বাতি ল'ব আৰু বাতিত মানে অলপ পানী দি ল'ব। যিহেতু আমি লাৰু বনাবৰ কাৰণে গুড়ৰ পাকটো ৰাখিব লাগিব যে, পাৰফেক্ট সাইজত ৰাখিলেহে লাৰুকেইটা ভাল হ'ব। সেইবাবে ধুনীয়াকৈ এটা বাতি লৈ লৈছো মই এতিয়া, আৰু বাতিটোতে মানে অলপমান পানী লৈ লৈছো। এয়া চাওকচোন, তাৰ পাছতে ইয়াতে মই এটা গুড়ৰ টোপাল এটা পেলাই দিম। এয়া চাবচোন, যদি টোপালটো মানে গলি যায় তেতিয়াহলে আমাৰ লাৰুটো বনাব হোৱা নাই। কিন্তু এয়া চাওকচোন, মোৰ টোপাল কেইটা গোটা বান্ধি গৈছে, দেখিছে নহয়? এয়া চাওক, মই এনেকে টেপি দিছো, তথাপিও মানে গোটা বান্ধি আছে। এতিয়া আমাৰ গুড়খিনি ধুনীয়াকৈ পাক উঠিছে লাৰু বনাবৰ কাৰণে। এতিয়া আমি ইয়াতে মানে নাৰিকলখিনি ঢালি দিব পাৰো। আমাৰ গুড়ৰ পাকটো উঠি গল যিহেতু। এয়া চাওকচোন, এতিয়া অলপ অলপকৈ মই গোটেই নাৰিকলখিনি ধুনীয়াকৈ ঢালি দিম আৰু ভাজি থাকিব লাগিব। খুব সঘনাই লৰাই ভাজি থাকিব লাগিব। মিডিয়াম ফ্লেমত ৰাখি পেলাই মই ভাজি থাকিম। আৰু গুড়ৰ লাৰুটো বনাবৰ কাৰণে মানে অলপ টাইম লাগে দেই। যিহেতু এয়া চাওকচোন, গুড়ৰ পাকটো উঠাই পেলাই এয়া মই ভাজি আছো ধুনীয়াকৈ। তেতিয়াহে মানে অলপ সময়, প্ৰায় 1 ঘণ্টামান সময় লাগি যায় ভাজোতে। তেতিয়াহে মানে লাৰুটো পাৰফেক্ট মানে ধুনীয়াকৈ হয়গে। এইফালে মই ভাজি আছো, ভাজি একদম কালাৰটো বিৰাট ধুনীয়া হয়গে ভাজি থাকিলে। এইফালে ভাজি আছো। এয়া চাওকচোন, যিমানে আমি ভাজি থাকিম সিমানে মানে কালাৰটো চেঞ্জ হৈ আহি থাকিব। এয়া চাওক, ধুনীয়াকৈ ভাজি একেবাৰে ৰঙচুৱা এটা কালাৰ হয়গে, মানে তেতিয়াই মানে হয়গে আৰু আমাৰ বনাব পৰাকৈ। আৰু খাবলৈ বহুত ভাল লাগে নহয়নে গুড়ৰ লাৰুটো? আপোনালোকে খাই কেনে পায় জনাবলৈ মোক একেবাৰে নাপাহৰিব দেই। এয়া চাওক, এয়া ভাজি আছো। ভাজি প্ৰায় আধা ঘণ্টা সমান সময়ে ভাজিলো। ভাজি প্ৰায় হৈছেগে আৰু এইখিনি ভজা। এতিয়া মই আপোনালোকক দেখাম, চাব দেই, কিমানটো টাইমত মানে ৰাখিব লাগিব আমি। এয়া অলপ ভালদৰে লৰাই লৈছো গোটেইখিনি চাৰিফালৰ পৰা। একদম মিডিয়াম ফ্লেমতে ভাজি আছো যে। আৰু এয়া চাওকচোন, মই এতিয়া গোটা বান্ধি অকণমান লৈ পেলাই হাতত এনেকে কৰি চাইছো, আঙুলিয়ে এনেকে গোটা কৰি চাইছো। এইটো মানে হৈ গৈছে যে, এয়া আমাৰ লাৰু বনাব পৰা হৈ গল। যদি মানে ভাগি যায় বা এনেকে গোটা নাবান্ধে তেতিয়া গম পাব যে লাৰুখিনি বনাব পৰা হোৱা নাই। আৰু এইখিনি মই ঠাণ্ডা হলত এতিয়া লাৰু বনাইছো। বনাবলৈ একেবাৰে সহজ
আপোনালোকে সকলোৱে বনাব পাৰিব বহুতে হয়তো বনাইছে আৰু বনায়ো কিন্তু যি সকলে বনোৱা নাই কেতিয়াও তেখেতসকলৰ এই ভিডিঅটো কামত আহিব সেইবাবে মই আপোনালোকলৈ আগবঢ়ালো আৰু মোৰ ভিডিঅটো চাই কেনে পালে জনাবলৈ একেবাৰে নাপাহৰিব এয়া চাওকচোন লাৰুটো একদম কটক কটক ঘূৰি গৈছে কিমান ধুনীয়া হৈছে দেখিছে নহয় খাবলৈও তেনেকৈ বহুতে ভাল হৈছে আৰু আকৌ এটা নতুন ভিডিঅ' হৈতে লগ পোৱাৰ আশাৰে আজিলৈ আহো